নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅটি যোনটো ভিডিঅত মই জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ চৰকাৰী কৰ্মচাৰীৰ বাবে তাৰ SOP বিষয়ে আপোনালোকক জনাইছিলো আৰু ইয়াৰ অধীনত আমাৰ চৰকাৰী যিসকল কৰ্মচাৰী আছে ৰেগুলাৰ তেওঁলোকে ট্ৰাম লাইফ ইঞ্চুৰেঞ্চ 10 লাখ টকাৰ পৰা এক্সিডেন্টেল ইঞ্চুৰেঞ্চ 2 কোটি টকালৈকে ভোগ কৰিব পাৰিব। সেই সম্পৰ্কে ডিটেইলছত মই আপোনালোকক জনাইছিলো। কিন্তু ইয়াতে এটা কথা আছে যে এই সুবিধাখিনি ভোগ কৰিব হলে আপুনি বা মই চৰকাৰী কৰ্মচাৰী হলেই নহব। আমাৰ যোনটো একাউণ্ট আছে বেংকত সেভিংস একাউণ্ট যদি হৈ থাকে তেতিয়া হলে কিন্তু আমি এই সুবিধা ভোগ কৰিব নোৱাৰো। একাউণ্টটো আমাৰ স্যালাৰি পেকেজ একাউণ্ট হ'ব লাগিব আৰু এই স্যালাৰি পেকেজ একাউণ্ট আমি কনভাৰ্ট কৰিব লাগিব যাৰ স্যালাৰি পেকেজ একাউণ্ট নাই। গতিকে আপোনালোকৰ প্ৰথম কথাটো হ'ল একাউণ্টটো কি টাইপ একাউণ্ট হয় প্ৰথমতে জানিব চেষ্টা কৰিব লাগিব। আপোনালোকে যদি ইয়োনো এপ SBI যিসকল আছে তেওঁলোকে যদি ইয়োনো এপ ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে SBI ইয়োনোত আপোনালোকে গৈ পেলাই একাউণ্ট এপটো চাব পাৰিব বা আপোনালোকৰ যোনটো পাছবুক আছে পাছবুকটো মই আপোনালোকক দেখাব চেষ্টা কৰিম। পাছবুকৰ ফ্ৰন্ট পেজতো আপোনালোকে একাউণ্ট নাম্বাৰ তলতে চাব একাউণ্ট টাইপ থাকে সেভিংস বেংক একাউণ্ট বুলি আছে দেখিছে। এই সেভিংস বেংক একাউণ্টতে আমি জেনেৰেলি খোলো আৰু বা তাতে আমাৰ দৰমহাটো সোমাই থাকে সাধাৰণতে। আৰু আপোনালোকে যদি সেভিংস বেংক একাউণ্টতে আপোনালোকৰ একাউণ্টটো আছে তেতিয়াহ'লে কিন্তু আপোনালোকে এই সুবিধা নাপাব। ইয়াৰ কাৰণে আপোনালোকে এই সেভিংস বেংক একাউণ্টটোক আপোনালোকে যদি ষ্টেট গভৰ্ণমেণ্টৰ যদি আপোনালোকে কৰ্মচাৰী হৈ থাকে তেতিয়াহ'লে SGSP অৰ্থাৎ ষ্টেট গভ স্যালাৰি পেকেজলৈ আপোনালোকে কনভাৰ্ট কৰাব লাগিব। আৰু এই কনভাৰ্সন আপোনালোকে কেনেকৈ কৰিব পাৰিব? আপোনালোকে যদি ষ্টেট বেংকৰ পৰা স্যালাৰি লৈ আছে তেতিয়াহ'লে ষ্টেট বেংকলৈ গৈ পেলাই আপোনালোকে যদি ফৰ্ম বিচাৰে যে মই একাউণ্ট টাইপটো স্যালাৰি পেকেজ একাউণ্ট কৰিব বিচাৰোঁ তাৰ কাৰণে এইটো ফৰ্ম দিয়ক, তেওঁলোকে আপোনালোকক ফৰ্ম যোগান ধৰিব আৰু অনলাইনতো ফৰ্মটো পায়। মই অনলাইনৰ পৰা ফৰ্মটো আপোনালোকক দেখুৱাই আছোঁ। এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি তলত আপোনালোকে চিগনেচাৰ কৰিব লাগিব আৰু ইয়াত আপোনালোকে যোনকেইটা সুবিধা ল'ব বিচাৰিছে সেইখিনি আপোনালোকে ক্লিক কৰিব লাগিব। আৰু ইয়াৰ লগত আপুনি ডকুমেণ্টছ হিচাপে লেটেষ্ট স্যালাৰি স্লিপ দিব লাগিব। অৰ্থাৎ জানুৱাৰী মাহত যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে ডিচেম্বৰ মাহৰ স্যালাৰি স্লিপটো দিব লাগিব আৰু এমপ্লয়ী ID কাৰ্ড আপোনালোকে লগত দিব লাগিব। আৰু তাৰ লগত KYC হিচাপে আপোনালোকে পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড আপোনালোকে সাবমিট কৰিব লাগিব, গাঁঠি দিব লাগিব। আৰু দিয়াৰ পাছত আপুনি আপোনাৰ কনচাৰ্ণ বেংকত জমা দিব আৰু একেধৰণে আপোনালোকে ইণ্ডিয়ান বেংকে হওক বা বেলেগ যি বেংকতে আপোনালোকে স্যালাৰি লৈ আছে সেই বেংকতো আপোনালোকে তেনেধৰণৰ ফৰ্ম আপোনালোকে পাব। সেই ফৰ্ম আপোনালোকে তাৰ লগত যি ডকুমেণ্টছ আছে ডকুমেণ্টছখিনি গাঁঠি পেলাই আপোনালোকে বেংকত ব্ৰাঞ্চত গৈ পেলাই আপোনালোকে জমা দিব লাগিব। জমা দিয়াৰ পাছত আপোনালোকে জেনেৰেলি তেওঁলোকৰ যি লোন ব্ৰাঞ্চ থাকে লোন ব্ৰাঞ্চত গোটেই ডকুমেণ্টছখিনি চেক কৰে, ভেৰিফাই কৰে। ভেৰিফাই কৰাৰ পিছত আপোনাৰ এপ্ৰুভ হৈ গ'লে আপোনাৰ এনেধৰণৰ এটা মেছেজ আহিব আপোনালোকৰ যে ডিয়াৰ কাষ্টমাৰ ইয়ৰ একাউণ্ট ইমান কনভাৰ্টেড ফ্ৰম ৰেগুলাৰ ছেভিংছ বেংক একাউণ্ট টু SB অৰ্থাৎ ষ্টেট বেংক SGSP অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ গোল্ড একাউণ্ট। গোল্ড একাউণ্ট মানে আপোনাৰ স্যালাৰি কেটেগৰী ৱাইজ চিলভাৰ, গোল্ড, ডায়মণ্ড তেনেধৰণৰ একাউণ্টৰ ভাগ থাকে। সেইটো বেলেগ মেটাৰ নহয়, ইমান চিন্তা কৰিবলগীয়া মেটাৰ নহয়। SB SGSP গোল্ড একাউণ্ট অৰ্থাৎ আপোনাৰ ষ্টেট গভৰ্ণমেণ্ট স্যালাৰি পেকেজ একাউণ্টলৈ কনভাৰ্ট কৰি দিয়া হৈছে। এনেধৰণৰ মেছেজ এটা আহিব আৰু মেছেজটো পালে আপুনি নিশ্চিত হ'ব যে আপোনাৰ একাউণ্টটো ছেভিংছৰ পৰা স্যালাৰি পেকেজ একাউণ্টলৈ কনভাৰ্ট হ'ল আৰু আপুনি যি ষ্টেট গভৰ্ণমেণ্টৰ জিৰ' কষ্ট ইঞ্চুৰেঞ্চ কভাৰেজ আছে যোনটোৰ আণ্ডাৰত লাইফ ইঞ্চুৰেঞ্চ আপোনালোকে জিৰ' কষ্টত 10 লাখ টকালৈকে পাব আৰু এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ আপোনালোকে 2 কোটি টকালৈকে পাব পাৰে। মই তাৰ বিস্তৃত বিৱৰণ মই যোনটো ভিডিঅ' বনাই থৈছোঁ আৰু তাতে কৰি থোৱা আছে, আপোনালোকে চাব পাৰিব। জিৰ' কষ্ট ইঞ্চুৰেঞ্চ কভাৰেজ বুলি আপোনালোকে মাৰে যদি মোৰ তাতে পাব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ পেলাই যদি আপোনালোকে চাৰ্চ কৰে গতিকে সেই সুবিধাখিনি পাব। আৰু তাৰ লগতো আমাৰ যি বেংকৰ ফালৰ পৰা আমি বহুতখিনি সুবিধা পাওঁ। সেই সুবিধাখিনিৰ ভিতৰত আছে ফ্ৰী NEFT আৰু RTGS আমি পাম, অটো সুইপ ফেচিলিটি পাম। অৰ্থাৎ আপোনাৰ এটা চাৰ্টেন এমাউণ্টতকৈ বেছি টকা যদি আপোনাৰ একাউণ্টত জমা হয় তেতিয়াহ'লে সেইখিনি অট'মেটিকেলি ফিক্সড ডিপ'জিটলৈ গুচি যাব আৰু আপুনি ফিক্সড ডিপ'জিটৰ যোনটো ইণ্টাৰেষ্ট ৰেট আমাৰ জেনেৰেলি 2.75 আমি ছেভিংছত পাওঁ, কিন্তু ফিক্সড ডিপ'জিটত তাতকৈ বহুত বেছি পৰিমাণে আমি ইণ্টাৰেষ্ট পাওঁ। সেই ইণ্টাৰেষ্টটো আপোনালোকে পাব আৰু কিন্তু ফিক্সড ডিপ'জিট যেনেধৰণে লক হৈ যায় তেনেধৰণে কোনো লক ছিষ্টেম নাইকে আপুনি যেতিয়া ইচ্ছা তেতিয়াই পইচা কিন্তু উইথড্ৰ কৰিব পাৰিব। ছেভিংছ একাউণ্টৰ নিচিনাকৈ উইথড্ৰ কৰিব পাৰিব, কিন্তু
আপুনি ইণ্টাৰেষ্টটো পাব ফিক্সড ডিপজিট একাউণ্টৰ নিচিনাকৈ আৰু চেকবুক আৰু ডি পাব SMS এলাৰ্টছ পাব এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ কভাৰেজ আগৰ পৰাই আছিলে ডেথৰ ক্ষেত্ৰত অকল ডেথ হ'লেহে আপুনি ইঞ্চুৰেঞ্চ পায় যদিহে আপুনি ষ্টেট গভৰ্ণমেণ্ট চেলেৰী পেকেজ অৰ্থাৎ চেলেৰী পেকেজলৈ কনভাৰ্ট কৰি ৰাখে কিন্তু বৰ্তমান আমি লাইফ ইঞ্চুৰেঞ্চৰ পৰা এক্সিডেণ্টেল ইঞ্চুৰেঞ্চলৈকে পাম আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা যিহেতু এগ্ৰিমেণ্ট হৈছে সেইকাৰণে আমি 10 লাখ টকাৰ পৰা আমি 2 কোটি টকা পৰ্যন্ত পাব পাৰিম আৰু জিৰ' বেলেঞ্চ একাউণ্ট হ'ব এই একাউণ্টটি যোনটো আমাৰ চেলেৰী পেকেজ একাউণ্ট থাকে এই বেনিফিটখিনি আগৰ পৰাই আছিলে আৰু তাৰ লগত আমাৰ ষ্টেট গভৰ্ণমেণ্টে জিৰ' কষ্ট ইঞ্চুৰেঞ্চ কভাৰেজ আমাক দিছে গতিকে আমাৰ কৰণীয় এয়ে হ'ল যে আমি আমাৰ প্ৰয়োজনীয় যিখিনি ডকুমেণ্টছৰ মই কথা কৈছোঁ সেই ডকুমেণ্টছখিনি অৰ্থাৎ আপোনাৰ লেটেষ্ট চেলেৰী শ্লিপ এমপ্লয়ী ID কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ ID কাৰ্ড এইকেইটাৰ আপুনি জেৰক্স লৈ আৰু এই ফৰ্মটো আপোনালোকে বেংকৰ ব্ৰাঞ্চতে পাই যাব বেংকৰ ব্ৰাঞ্চৰ পৰা ফৰ্মটো লৈ ফৰ্ম ফিল আপ কৰি লৈ পেলাই আপুনি আপোনালোকৰ কনচাৰ্ণ ব্ৰাঞ্চত জমা দিব লাগিব যাতে আপোনালোকৰ বেংক একাউণ্টটো ছেভিংছ একাউণ্টৰ পৰা আমাৰ চেলেৰী পেকেজ একাউণ্টলৈ কনভাৰ্ট কৰি দিয়া যায় আৰু কৰি দিয়াৰ পাছতে আপুনি এই বেনিফিটখিনি অট'মেটিকেলি বেনিফিচিয়াৰী হৈ যাব কিন্তু সেই নকৰালৈকে আপুনি কিন্তু এই বেনিফিটখিনি নাপাব আপুনি যদিও ষ্টেট গভৰ্ণমেণ্টৰ কৰ্মচাৰী হয় চৰকাৰী কৰ্মচাৰী হয় ৰেগুলাৰ কৰ্মচাৰী হয় কিন্তু আপুনি এই চৰকাৰৰ যি জিৰ' কষ্ট ইঞ্চুৰেঞ্চ কভাৰেজৰ বেনিফিট আছে সেই বেনিফিটখিনি আপুনি ভোগ কৰিব নোৱাৰিব যদিহে আপোনাৰ একাউণ্টটো ছেভিংছ একাউণ্ট হৈ আছে গতিকে এই ক্ষেত্ৰত আপোনালোকে অতি সোনকালে আপোনালোকৰ যি ব্ৰাঞ্চত আপোনালোকৰ চেলেৰী হয় সেই ব্ৰাঞ্চৰ লগত যোগাযোগ কৰিব ধন্যবাদ